ওলাইছো আৰু মনটো বহুত ভাল লাগি আছে অসমবাসী মংগলৰ কাৰণে আমি ইয়াৰ পৰা গৈছো তাৰমানে যোৰহাটৰ পৰা গৈছো অযোধ্যালৈ গৈছো কাৰণ তাত ৰাম মন্দিৰ প্ৰতিষ্ঠান আছে আৰু বহুত বেছি ভাল লাগিছে আৰু যোৰহাটৰ পৰা গৈছো বুলি ক'লে ভুলেই হ'ব কাৰণ আমি অসমৰ হৈ গৈছো আৰু অসমৰ এটা থিম লৈ গৈছো আমি তালে যাতে বাহিৰতো গম পায় আমাৰ অসমখন কেনেকুৱা বা আমাৰ কালচাৰ কি আমাৰ ৰিলিজন কি সেইকাৰণে আমি তালে গৈছো আৰু সবতকৈ ডাঙৰ কথাটো হ'ল অসমবাসী মংগলৰ কাৰণে আমি ইয়াৰ পৰা গৈছো কাৰণ সকলোৱে যাতে মংগল হওক তাৰে কামনাৰে আমি গৈছো আৰু আমি 21 তাৰিখে আমি তাত পামগে বুলি ভাবিছো আৰু 30 তাৰিখ মানলৈকে তাতে থাকিম আজি ফাৰ্ষ্ট আমি ইয়াৰ পৰা যাম ইয়াৰ পৰা গৈ পেলাই বঙাইগাঁৱত থাকিমগে বঙাইগাঁৱত ষ্টে কৰিম তাত ৰুম লোৱা হৈ গৈছে তাৰ পাছৰ দিনাখন আমি আপোনাৰ শিলিগুৰিত থাকিম তাৰ পাছৰ পৰা কোনো পৰিকল্পনা লোৱা নাই মুঠতে যেনেকৈ সুবিধা হ'ব তেনেকৈ আমি তাত থাকিমগে আমি নিজে বাইকিং গিয়াৰ যিমান আছে সব লৈ লৈছো আৰু প্ৰটেকশ্যনটো সবকে ডাঙৰ বস্তু আৰু বহুত ভাল কোৱালিটি হেলমেট লৈছো তাৰপিছত এইবোৰ আপুনি দেখিছে আমি পুৰা ধুনীয়া গিয়াৰ্ছ পিন্ধি লৈছো যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু পুলিচ প্ৰশাসনকো কোৱা হৈছে আমাৰ কাগজ দিয়া হৈছে যাতে কিবা প্ৰব্লেম হ'লে কোনো ধৰণৰ যদি প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে আমাক সহায় কৰিব তেনেকৈ আমি এখন এপ্লিকেশ্যন লিখিবলৈ দিছোঁ তাৰপিছত আপুনি যিমানখিনি প্ৰটেকশ্যন লাগে সব লৈ লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা